নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ তামুলপুৰ ডিষ্ট্ৰিক্টৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা প্ৰি ফাইনেল এক্সাম 2024ৰ এডুকেশ্যন কুৱেশ্যন পেপাৰখনৰ উত্তৰ সম্পৰ্কে। আগত ভিডিঅ' দুটাত মই আলোচনা কৰিছিলোঁ 1 নম্বৰৰ কুৱেশ্যনখিনি আৰু 2 নম্বৰৰ কুৱেশ্যনখিনি। আজি আমি আলোচনা কৰিম 4 নম্বৰ বা 4 মাৰ্কৰ যিখিনি কুৱেশ্যন আছিল সেই কুৱেশ্যনখিনিৰ এনচাৰসমূহ। তেতিয়াহ'লে আচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 14, মাধ্যমিক শিক্ষা আয়োগে আঙুলিয়াই দিয়া ভাৰতবৰ্ষৰ মাধ্যমিক শিক্ষা ব্যৱস্থাৰ 4টা আসোঁৱাহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, মাধ্যমিক শিক্ষা আয়োগৰ প্ৰতিবেদনৰ 3য় অধ্যায়ত আঙুলিয়াই দিয়া মাধ্যমিক শিক্ষাৰ আসোঁৱাহসমূহ তলত দিয়া ধৰণৰ। পইণ্ট নম্বৰ 1, বৰ্তমানৰ মাধ্যমিক শিক্ষা বাস্তৱ জীৱনৰ লগত জড়িত নহয়। এই শিক্ষা পুথিগত, যান্ত্ৰিক, একমুখী পৰিৱৰ্তনৰ দিশলৈ মনোযোগ নিদিয়া এক গতানুগতিক শিক্ষা ব্যৱস্থা। পইণ্ট নম্বৰ 2, এই শিক্ষা ব্যৱস্থাই ছাত্ৰ ছাত্ৰীৰ পূৰ্ণ ব্যক্তিত্বৰ বিকাশত অসমৰ্থ হৈছে। পইণ্ট নম্বৰ 3, বৰ্তমান মাধ্যমিক শিক্ষা ঠেকগন্ধীৰ আৰু একপক্ষীয় হোৱাৰ কাৰণে সমতা লোপ পাইছে। এনে পৰিস্থিতিত প্ৰকৃত ব্যক্তিত্বৰ গঠন সম্ভৱ নহয়। পইণ্ট নম্বৰ 4, শিক্ষা আহৰণৰ মাধ্যম ইংৰাজী ভাষা হোৱাৰ বাবে আৰু ই বাধ্যতামূলক বিষয় হোৱাৰ বাবে নানা বেমেজালিৰ সৃষ্টি হৈছে। সমাজৰ প্ৰয়োজনীয়তাক আওকাণ কৰি ইংৰাজী আৰু দুটা এটা বিষয়ৰ অধ্যয়নত অধিক গুৰুত্ব দিয়া হৈছে। পইণ্ট নম্বৰ 5, মাধ্যমিক শিক্ষাত পৰীক্ষাৰ হেঁচা বৰ বেছি আৰু পৰীক্ষা ব্যৱস্থাও ত্ৰুটিপূৰ্ণ। এনে পৰীক্ষাই ছাত্ৰ ছাত্ৰীৰ প্ৰকৃত জ্ঞানৰ পৰিমাপ কৰাত বিফল হৈছে। এইবাৰ আহোঁ কুৱেশ্যন নম্বৰ 15লৈ। মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা শাৰীৰিক শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা আলোচনা কৰা। মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত প্ৰয়োগ হোৱা শাৰীৰিক শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে তলত চমুকৈ আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, শাৰীৰিক শিক্ষা মনৰ সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়কাৰী, কাৰণ মল্লযুদ্ধ, কাৰাটে, ক্ৰিকেট আদি সকলোবোৰ ক্ষেত্ৰতেই মনোযোগ আৰু সজাগতাৰ প্ৰয়োজন। বিভিন্ন ধৰণৰ শাৰীৰিক শিক্ষাৰ কাৰ্যসূচীত অংশগ্ৰহণে ব্যক্তিৰ সজাগতা বৃদ্ধিত সহায় কৰে। পইণ্ট নম্বৰ 2, জাতীয় সংহতি বজাই ৰখাৰ ক্ষেত্ৰত শাৰীৰিক শিক্ষাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। পইণ্ট নম্বৰ 3, অৱসৰ সময় কটাবৰ বাবে শাৰীৰিক শিক্ষাৰ অতি প্ৰয়োজন। পইণ্ট নম্বৰ 4, অনুশাসন বৰ্তাই ৰখাৰ ক্ষেত্ৰতো শাৰীৰিক কাৰ্যক্ৰমণিকাই সহায় কৰে। ব্যক্তিত্বৰ বিকাশৰ বাবে প্ৰয়োজনীয় গুণ আয়ত্তকৰণৰ ক্ষেত্ৰতো শাৰীৰিক শিক্ষাই সহায় কৰে। কুৱেশ্যন নম্বৰ 16, এই কুৱেশ্যন নম্বৰ 16টোত যিহেতু আয়তচিত্ৰ এটা অংকন কৰিব দিয়া হৈছিলে নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি, যিহেতু মই আগতেই আয়তচিত্ৰৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰিছোঁ সেইকাৰণে আৰু দ্বিতীয়বাৰ কাৰণে ইয়াত সংযোগ নকৰিলোঁ। তোমালোকে আয়তচিত্ৰ অংকন কৰিবলৈ হ'লে আগৰ ভিডিঅ'টো চাব পাৰা। এতিয়া আহোঁ কুৱেশ্যন নম্বৰ 17লৈ। স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত 4টা পৰ্যায় বা স্তৰৰ বিষয়ে আলোচনা কৰা। স্মৃতি প্ৰক্ৰিয়াৰ লগত জড়িত যিকোনো 4টা স্তৰ বা পৰ্যায়। পইণ্ট নম্বৰ 1, শিক্ষণ লাভ বা অভিজ্ঞতা আহৰণ। স্মৃতি লাভৰ ক্ষেত্ৰত এইটো সবাতোকৈ প্ৰয়োজনীয় আৰু প্ৰথম পৰ্যায়। এইটো প্ৰাথমিক স্তৰত ব্যক্তিয়ে পঞ্চেন্দ্ৰিয়ৰ সহায়ে পৰিৱেশ বা চাৰিওফালৰ পৰিস্থিতিৰ পৰা বিভিন্ন জ্ঞান অভিজ্ঞতা আহৰণ কৰে। স্মৃতি পাবলৈ সংবেদন আৰু সংবোধনৰ জৰিয়তে অভিজ্ঞতাৰ লাভ অতিশয় প্ৰয়োজনীয়। পইণ্ট নম্বৰ 2, সংৰক্ষণ। স্মৃতি প্ৰক্ৰিয়াত অন্তৰ্নিহিত দ্বিতীয় প্ৰয়োজনীয় পৰ্যায়টো হৈছে আহৰণ কৰা শিক্ষণ আৰু অভিজ্ঞতাৰে প্ৰতিৰূপসমূহ মনত সঞ্চয় কৰি ৰখা। যিকোনো বিষয় শিকাৰ পিছত যদি মনত ধৰি ৰাখিবলৈ চেষ্টা কৰা নহয় তেতিয়াহ'লে সি পাহৰণিৰ গৰ্ভত লীন হয়। নেক্সট পইণ্টটো হৈছে পুনৰ স্মৰণ। স্মৃতি প্ৰক্ৰিয়াত জড়িত 3য় পৰ্যায়টো হৈছে পুনৰ স্মৰণ বা মনত পেলোৱা। এইটো পৰ্যায়ত মনত সংৰক্ষিত অতীত অভিজ্ঞতাক সচেতনালৈ পুনৰুদ্ধাৰ কৰা হয়।
অতীতত লাভ কৰা জ্ঞান অভিজ্ঞতাৰ পৰিৱৰ্তন নোহোৱাকৈ অৰ্থাৎ হুবহু পুনৰস্মৰণ কৰিবলৈ যত্ন কৰে। গতিকে পুনৰস্মৰণ অতীত অভিজ্ঞতাৰ অপৰিৱৰ্তনীয় পুনৰুদ্ধাৰ ক্ৰিয়া বুলি ক'ব পাৰি। পইণ্ট নম্বৰ 4 প্ৰত্যাভিজ্ঞা। স্মৃতি প্ৰক্ৰিয়াৰ চতুৰ্থ স্তৰটো হৈছে প্ৰত্যাভিজ্ঞা। ইয়াৰ দ্বাৰা স্মৃতি লাভ সহজ, কাৰণ এই ক্ষেত্ৰত সম্পূৰ্ণভাৱে মনৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে। যি বিষয়ৰ স্মৃতি পাবলৈ বিচৰা হয় সেয়া ব্যক্তিৰ ইন্দ্ৰিয়গ্ৰাহ্য অৱস্থাত থাকে। কেৱল পূৰ্বৰ অভিজ্ঞতাক বৰ্তমানৰ লগত ৰিজাই স্মৃতি চিনাক্তকৰণৰ প্ৰয়োজন। এবাৰ হ'ল কুৱেশ্যন নম্বৰ 18 মূল্যবোধ শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সম্পৰ্কে আলোচনা কৰা। উত্তৰটো হ'ব মূল্যবোধ শিক্ষাই এজন ব্যক্তিৰ নৈতিক আধ্যাত্মিক সৌন্দৰ্যবোধক দিশসমূহ বিকশাই তোলাত সহায় কৰে। এই শিক্ষাৰ প্ৰয়োজন আৰু গুৰুত্ব তলত দিয়া ধৰণে আলোচনা কৰিব পাৰি। পইণ্ট নম্বৰ 1 ব্যক্তিৰ ব্যক্তিত্ব বিকাশত মূল্যবোধ শিক্ষাই সহায় কৰে। পইণ্ট নম্বৰ 2 ছাত্ৰ ছাত্ৰীৰ চৰিত্ৰ গঠন আৰু নৈতিক বিকাশৰ দিশত এই শিক্ষাই সহায় কৰে। পইণ্ট নম্বৰ 3 মূল্যবোধ শিক্ষাই শিশুৰ পৰিৱেশৰ লগত খাপ খোৱাত সহায় কৰে। পইণ্ট নম্বৰ 4 জাতীয় সংহতি বিকাশৰ ক্ষেত্ৰত মূল্যবোধ শিক্ষাই সহায় কৰে। কুৱেশ্যন নম্বৰ 19 মুক্ত শিক্ষাৰ 4টা সুবিধা আলোচনা কৰা। উত্তৰটো হ'ব মুক্ত শিক্ষা ব্যৱস্থাৰ বহুতো সুবিধা আছে। তাৰ ভিতৰত কেইটামান তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1 মুক্ত শিক্ষাৰ মাধ্যমেৰে একেবাৰে ভিতৰুৱা অঞ্চলত বাস কৰা লোক, পাহাৰীয়া অঞ্চলত বাস কৰা লোক, গ্ৰামাঞ্চলত বাস কৰা লোকৰ উপৰিও নিয়মীয়া শিক্ষানুষ্ঠানত নামভৰ্তি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকল, আগতীয়াকৈ বাদ পৰাসকল আৰু বয়সীয়া লোকসকলে পঢ়াৰ সুবিধা লাভ কৰিব পাৰে। পইণ্ট নম্বৰ 2 এই শিক্ষা ব্যৱস্থাৰ খৰচ কম হোৱা বাবে ব্যক্তিসকল ইয়াৰ প্ৰতি আগ্ৰহী হৈ পৰা দেখা যায়। নিয়মীয়া শিক্ষাত যিমানখিনি খৰচ হয় তাৰ 3/4 এই শিক্ষা ব্যৱস্থাত খৰচ হয়। পইণ্ট নম্বৰ 3 এই শিক্ষা ব্যৱস্থাত নামভৰ্তিকৰণৰ সময়ত নিৰ্দিষ্ট যোগ্যতাৰ প্ৰয়োজন নহয়। কোনো ধৰণৰ নিয়মীয়া শিক্ষাৰ অৰ্হতা নাথাকিলেও উচ্চ খাপৰ শিক্ষাত ব্যক্তিৰ নামভৰ্তি কৰিব পাৰে। পইণ্ট নম্বৰ 4 মুক্ত শিক্ষা ব্যৱস্থাত যিকোনো পাঠ্যক্ৰমত সময়ৰ ক্ষেত্ৰত যথেষ্ট শিথিলতা দেখা যায়। এবছৰীয়া পাঠ্যক্ৰম শেষ কৰাৰ বাবে 4 বছৰলৈ সময় পায়। এবাৰ আহোঁ প্ৰশ্ন নম্বৰ 20 অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা। অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য এনেধৰণৰ। পইণ্ট নম্বৰ 1 শিক্ষণ হৈছে স্বাভাৱিক প্ৰতিক্ৰিয়া আৰু কৃত্ৰিম উদ্দীপকৰ মাজত সংযোগ সাধনৰ ফলস্বৰূপ। পইণ্ট নম্বৰ 2 ই এক যান্ত্ৰিক প্ৰক্ৰিয়া। পইণ্ট নম্বৰ 3 অনুবন্ধন শিক্ষণৰ বাবে বাৰম্বাৰ ক্ৰিয়াৰ প্ৰয়োজন। পইণ্ট নম্বৰ 4 অনুবন্ধন শিক্ষণৰ বাবে উচ্চ বুদ্ধিৰ প্ৰয়োজন নহয়, ই ইন্দ্ৰিয় সম্বন্ধীয়। কুৱেশ্যন নম্বৰ 21 জনসংখ্যা শিক্ষাৰ যিকোনো 4টা প্ৰয়োজনীয়তা আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ। পইণ্ট নম্বৰ 1 জনসংখ্যা শিক্ষাই জনসাধাৰণৰ মাজত প্ৰচলিত অন্ধবিশ্বাসসমূহ আঁতৰ কৰাত সহায় কৰে। ভালদৰে জীৱন অতিবাহিত কৰাৰ ক্ষেত্ৰত এই শিক্ষা অতি প্ৰয়োজনীয়। পইণ্ট নম্বৰ 2 জনসংখ্যা শিক্ষা আৰু পৰিয়াল পৰিকল্পনাৰ মাজত যে প্ৰভেদ আছে সেই বিষয়ে জনসাধাৰণক অৱগত কৰাবলৈ এই শিক্ষাৰ প্ৰয়োজন। পইণ্ট নম্বৰ 3 জনসংখ্যা বিস্ফোৰণে সৃষ্টি কৰা সমস্যা আৰু তাৰ সমাধান সম্পৰ্কে জনসংখ্যা শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলক অৱগত কৰাব পাৰি। পইণ্ট নম্বৰ 4 সমাজত পুৰুষ আৰু মহিলাৰ স্থিতি যে সমান সেই বিষয়ে জনসংখ্যাৰ শিক্ষাৰ দ্বাৰা অৱগত কৰাব পাৰি। কুৱেশ্যন নম্বৰ 22 মানসিকভাৱে সুস্থ এজন ব্যক্তিৰ বৈশিষ্ট্যসমূহ আলোচনা কৰা। উত্তৰ যিসকল লোক মানসিকভাৱে সুস্থ তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য দেখিবলৈ পোৱা যায়। সেইবোৰ হ'ল পইণ্ট নম্বৰ 1 মানসিকভাৱে সুস্থ লোকসকল শক্তিশালী ব্যক্তিত্বৰ অধিকাৰী। পইণ্ট নম্বৰ 2 এওঁলোক আৱেগিকভাৱে স্থিৰ। পইণ্ট নম্বৰ 3 এওঁলোক শাৰীৰিকভাৱে সবল প্ৰকৃতিৰ। পইণ্ট নম্বৰ 4 এওঁলোকৰ বিশেষ কোনো সমাযোজনৰ সমস্যা নাই। পইণ্ট নম্বৰ 4 এওঁলোক অতি শক্তিশালী প্ৰণোদনমূলক শক্তিৰ অধিকাৰী।
এবাৰ আহোঁ শেষৰটো প্ৰশ্নলৈ। প্ৰশ্ন নম্বৰ 23, দূৰ শিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ আলোচনা কৰা। উত্তৰটো হ'ব এনেধৰণৰ, দূৰ শিক্ষাই শিক্ষা জগতত বিশেষ তাৎপৰ্য বহন কৰিছে। এই শিক্ষাৰ তাৎপৰ্যপূৰ্ণ দিশসমূহ তলত আলোচনা কৰা হ'ল। পইণ্ট নম্বৰ 1, ইয়াৰ শিকাৰুসকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। পইণ্ট নম্বৰ 2, ইয়াৰ শিকাৰুসকলে সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষণ দলৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। পইণ্ট নম্বৰ 3, এটা প্ৰযুক্তিগত মাধ্যমে আন্তঃব্যক্তিগত যোগাযোগ, প্ৰচলিত শিক্ষা, মৌখিক দলগত ভিত্তিক শিক্ষা ইত্যাদিবোৰক সলনি কৰি দিয়ে। পইণ্ট নম্বৰ 4, ই শিক্ষাদান আৰু আহৰণ প্ৰক্ৰিয়াক অনুষ্ঠান ভিত্তিক কৰি তোলে। পইণ্ট নম্বৰ 5, ই শিক্ষাৰ্থী আৰু শিক্ষকৰ মাজত যোগাযোগৰ দ্বৈত পথ সম্ভৱ কৰি তোলে। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' তৈয়াৰ কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু মোৰ ভিডিঅ'সমূহে যদি তোমাক অকণমান হ'লেও মূল্য দিব পাৰিছে বা তোমালোকৰ বাবে প্ৰয়োজনীয় বুলি ভাবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।